এভৰিৱান, আজি মই অসমীয়া গ্ৰামাৰৰ অসমীয়া ব্যাকৰণৰ সমাহৰ যিটো টপিক সেইটো বুজাবলৈ লৈছোঁ। সমাহৰ সংজ্ঞাটো প্ৰথমতে দি লওঁ। পৰস্পৰ অৰ্থ সম্পৰ্ক থকা দুই বা ততোধিক পদ লগ লাগি একপদ হোৱাকে সমাহ বোলে। সাধাৰণতে শব্দ বা কথা চুটি আৰু শ্ৰুতিমধুৰ কৰিবলৈ সমাহ ব্যৱহাৰ কৰা হয়। ইয়াৰে এটা উদাহৰণ হৈছে ঘৰত যি উপজে, ঘৰ উপজা। আৰু সমাহৰ বৈশিষ্ট্য হৈছে দুই বা অধিক পদ বা পদ থকা বাক্য লগ লাগি একপদ হ'লে সমাহ হয়। সমাহ হোৱা পদবোৰ কেতিয়াবা প্ৰকৃত অৰ্থ এৰি আন অৰ্থ নিৰ্দেশ কৰে। সমাহত পদবোৰৰ বিভিন্ন বিভক্তিৰ চিন লুপ্ত হয়। সমাহ হ'বলগীয়া পদবিলাকৰ ব্যাস বাক্য অনেক পদ লোপ হয়। সাধাৰণতে আমাৰ সমাহৰ বৈশিষ্ট্য নিদিয়ে। সমাহৰ ব্যাস বাক্যটো হৈছে সমাহৰ অৰ্থ প্ৰকাশ কৰা বাক্য বা বাক্যাংশকে ব্যাস বাক্য বোলে। যেনে পীতাম্বৰ পদটোৰ ব্যাস বাক্য হৈছে পীত বৰণীয়া অম্বৰ পৰিধান কৰে যি পীতাম্বৰ। সমস্ত পদ হৈছে পদবোৰৰ লগ লাগি শেষত যিটো পদ গঠিত হয় সেই পদ সমাহবদ্ধ পদটোক সমস্ত পদ বোলে। বহুতৰে এইটো ব্যাস বাক্য আৰু সমস্ত পদ মানে কি কনফিউজ লাগি থাকে। যেনে ইয়াৰে হৈছে তিনিটা ৰং যাৰ তিনিবৰ্ণীয়া, ইয়াত তিনিবৰ্ণীয়া হৈছে সমস্ত পদ। আৰু ব্যস্ত পদ বুলি যিটো কোৱা হয়, যিকেইটা পদৰ সমাহ হয় সিহঁতৰ প্ৰত্যেককে সমস্যমান বা পদ বা ব্যস্ত পদ বোলা হয়। যেনে হাতে কটা সমাহবদ্ধ পদৰ হাতেৰে আৰু কটা প্ৰতিটো শব্দই হৈছে ব্যস্ত পদ। সমাহৰ ভাগকেইটা আমি চাই লওঁ। বিভিন্ন ভাগ হৈছে তাৰে বিভিন্ন প্ৰকাৰ মানে 6 প্ৰকাৰ সমাহ। তাৰে দ্বন্দ্ব সমাহ, তৎপুৰুষ সমাহ, কৰ্মধাৰয় সমাহ, দ্বিগু সমাহ, বহুব্ৰীহি আৰু অব্যয়ভাৱ। প্ৰথমে দ্বন্দ্ব সমাহটো চাওঁ। দুটা বা তাতোকৈ অধিক সংজ্ঞা শব্দ বা বিভিন্ন অৰ্থ বুজোৱা পদৰ মাজত সংযোজক অব্যয় লোপ পাই হোৱা সমাহকেই দ্বন্দ্ব সমাহ বোলে। দ্বন্দ্ব মানে হৈছে যোৰা। এই সমাহত সমস্যমান সংজ্ঞা শব্দবোৰৰ সংযোজক অব্যয় আৰুৰ দ্বাৰা লগ লাগি থাকে। যেনে ভাই আৰু ককাই। ইয়াৰে আকৌ তিনিটা ভাগ আছে, ইতৰেতৰ দ্বন্দ্ব, সমাহাৰ দ্বন্দ্ব আৰু একশেষ দ্বন্দ্ব। তাৰপিছত আহিলে তৎপুৰুষ সমাহ, যি সমাহত দুটা ব্যস্ত পদৰ প্ৰথম পদটো প্ৰথম বিভক্তিৰ বাহিৰে আন বিভক্তিত থাকে আৰু এই বিভক্তি লোপ হৈ সমাহ হয় তাকে তৎপুৰুষ সমাহ বোলে। যেনে চোৰক ধৰা, চোৰ ধৰা, গোৱাক কটা ইত্যাদি। তৎপুৰুষ সমাহ আকৌ 6 প্ৰকাৰৰ: দ্বিতীয় তৎপুৰুষ, তৃতীয় তৎপুৰুষ, চতুৰ্থী তৎপুৰুষ, পঞ্চমী তৎপুৰুষ, ষষ্ঠী তৎপুৰুষ আৰু সপ্তমী তৎপুৰুষ। তাৰপিছতে কৰ্মধাৰয়টো চাওঁ। যি সমাহত ব্যস্ত পদবোৰ বিশেষ্য আৰু বিশেষণ পদ হিচাপে লগ লগোৱা হয় তাক কৰ্মধাৰয় সমাহ বোলে। এই সমাহত প্ৰথম পদটো বিশেষণ আৰু দ্বিতীয় পদটো বিশেষ্য হয়। যেনে পিতল বৰণৰ যি চকু, পিতল চকু, শুক্ল যি পক্ষ, শুক্ল পক্ষ, পুণ্য যি ভূমি, পুণ্য ভূমি ইত্যাদি। ইয়াৰ আকৌ দুটা ভাগ আছে, মধ্য পদলোপী আৰু অন্ত পদলোপী সমাহ। ইয়াৰ পিছতে আহিছে দ্বিগু সমাহ। দুই বা তাতকৈ অধিক সংখ্যাবাচক শব্দৰ লগত অন্য শব্দ লগ হৈ সমাহাৰ বুজালে যি সমাহ হয় তাকে দ্বিগু সমাহ বোলে। যেনে সাত বিহুৰ সমাহাৰ সাত বিহু, নৱৰত্নৰ সমাহাৰ নৱৰত্ন, ত্ৰিভুৱনৰ সমাহাৰ ত্ৰিভুৱন। আৰু আমি দ্বিগু সমাহৰ এটা কথা মনত ৰাখিলেই হ'ল যে সংখ্যা শব্দ যেনে 7, 9, 3, 4 এইবিলাক লগ লগোৱাবিলাককে এইটো দ্বিগু সমাহ বোলে। তাৰপিছত আহিলে বহুব্ৰীহি সমাহ, যি সমাহত ব্যস্ত পদবোৰে সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত অৰ্থ নুবুজায় আন কোনো বিশেষ অৰ্থ বুজায় তাকে বহুব্ৰীহি সমাহ বোলে। যেনে পদ্ম আছে নাভিত যাৰ পদ্মনাভ, হত হৈছে ভাগ্য যাৰ হতভাগ্য, বাঘে খাইছে যাক বাঘে খোৱা ইত্যাদি। বহুব্ৰীহি সমাহ 3 প্ৰকাৰ আছে: কৰ্মধাৰয় বহুব্ৰীহি, ব্যাধিকৰণ বহুব্ৰীহি আৰু ব্যতিহাৰ বহুব্ৰীহি। তাৰপিছত একেবাৰে লাষ্টৰ সমাহটো হৈছে অব্যয়ভাৱ সমাহ। সামীপ্য, অভাৱ, পৰ্যন্ত, সদৃশ, যোগ্য আদি অৰ্থ প্ৰকাশক অব্যয়ৰ লগত আন পদৰ যি সমাহ হয় তাকে অব্যয়ভাৱ সমাহ বোলে। যেনে বনৰ সমীপ, উপবন, সুখৰ অভাৱ অসুখ, জীৱন পৰ্যন্ত, আজীৱন ইত্যাদি। আৰু ইয়াতে দুটামান এক্সাম্পল দি থোৱা আছে তলত। ব্যাস বাক্য লিখি সমাহৰ নাম লিখা। বৃকোদৰ, বৃক নামে অগ্নি, উদৰত আছে যাৰ তেওঁ হৈছে বৃকোদৰ, এইটো বহুব্ৰীহি সমাহ। ত্ৰিফলা, ত্ৰিফলৰ সমাহাৰ দ্বিগু সমাহ। মই কৈছোঁৱে যে 3, 4, ত্ৰি বুলি ক'লে 3 বুজায়, এইটো দ্বিগু সমাহ। তেলপানী, তেল আৰু পানী আৰু অব্যয় যোগ হৈ হৈছে গতিকে এইটো দ্বন্দ্ব সমাহ। কাপুৰুষ, কুপ যি পুৰুষ এইটো হৈছে কাপুৰুষ, তাক কৰ্মধাৰয় সমাহ। চক্ৰপাণি, চক্ৰ আছে পানী যায়, এইটো হৈছে বহুব্ৰীহি সমাহ। সমাহৰ থুলমূলকৈ ধাৰণাটো ইমানেই। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।